গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা নিশা মহানগৰীত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত থিতাতে মৃত্যুমুখত পৰিছে এগৰাকী যুৱতী মৃত যুৱতীগৰাকী হৈছে ফটাশীল আমবাৰীৰ নিশা দাস ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ চালকক আটক কৰিছে আৰক্ষীয়ে জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ নিশাৰ মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বাসগৃহৰ সন্মুখতে সংঘটিত হৈছে এই দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাত থিতাতে মৃত্যুমুখত পৰিছে এগৰাকী যুৱতী নিহত যুৱতীগৰাকী হৈছে ফটাশীল আমবাৰীৰ নিশা দাস এয়া 01 LC 8910 নম্বৰৰ মাৰুতি এল্টো বাহনখনে সংঘটিত কৰিছে এই দুৰ্ঘটনা ইতিমধ্যে গাড়ী চালকক আটক কৰিছে পানবজাৰ আৰক্ষীয়ে ডিভাইডাৰত খুন্দা মৰাৰ ফলতে সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনা ৰাধা গোবিন্দ বৰুৱা কলেজৰ তৃতীয় বৰ্ষৰ ছাত্ৰী আছিল নিহা নিহাই ওচৰ চুবুৰীয়াৰ ছাত্ৰ ছাত্ৰীসকলক টিউচন কৰি ঘৰ চলাই আছিল আৰু এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো নিখাৰ মহানগৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যুমুখত পৰিছে এগৰাকী যুৱতী মৃত যুৱতীগৰাকী হৈছে ফটাশীল আমবাৰী নিশা দাস ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ চালকক আটক কৰিছে আৰক্ষীয়ে নিখাৰ ভাগতে গাড়ী চালকগৰাকীক আটক কৰিছে আৰক্ষীয়ে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বাসগৃহৰ সন্মুখতে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ডিভাইডাৰত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে আৰু এই দুৰ্ঘটনাত এগৰাকী যুৱতী ইতিমধ্যে উল্লেখ কৰিছে যে মৃত্যুমুখত পৰিছে টিউচন কৰি ঘৰ চলোৱা নিহা দাস নামৰ এগৰাকী যুৱতীয়ে ভয়ংকৰ দুৰ্ঘটনাত মৃত্যুমুখত পৰিছে আৰু ইতিমধ্যে গাড়ী চালকগৰাকীক আটক কৰিছে পানবজাৰ আৰক্ষীয়ে আৰু নিশাৰ মহানগৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ডিভাইডাৰত খুন্দা মৰাৰ ফলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এই দুৰ্ঘটনাত ৰাধা গোবিন্দ বৰুৱা কলেজৰ তৃতীয় বৰ্ষৰ ছাত্ৰী নিশা দাস মৃত্যুমুখত পৰিছে ওচৰ চুবুৰীয়াৰ ছাত্ৰ ছাত্ৰী টিউচন কৰি ঘৰ চলাই আছিল নিশা দাসে জানিব পৰা মতে ওচৰ চুবুৰীয়া ল'ৰা ছোৱালী টিউচন কৰি ঘৰ চলাই আছিল নিশা দাস নামৰ যুৱতীগৰাকী আৰু কালি সংঘটিত এই ভয়ংকৰ এই শোকাবহ দুৰ্ঘটনাত থিতাতে মৃত্যুমুখত পৰিছে ফটাশীল আমবাৰীৰ নিশা দাস নামৰ যুৱতীগৰাকী ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা মাৰুতি এল্টো বাহনখন আৰক্ষীয়ে জব্দ কৰিছে গাড়ী চালকগৰাকীক আটক কৰিছে পানবজাৰ আৰক্ষীয়ে কিন্তু উল্লেখ কৰিছো যে নিশাৰ মহানগৰীত যি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল এই দুৰ্ঘটনাত থিতাতে মৃত্যুমুখত পৰিছে নিহা দাস নামৰ যুৱতীগৰাকী ফটাশীল আমবাৰীৰ বাসিন্দা আছিল নিহা দাস ৰাধা গোবিন্দ বৰুৱা কলেজৰ তৃতীয় বৰ্ষৰ ছাত্ৰী আছিল নিহা দাস আৰু ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা গাড়ী চালকক পানবজাৰ আৰক্ষীয়ে আটক কৰিছে ডিভাইডাৰত খুন্দা মৰাৰ ফলতে এই ভয়ংকৰ এই শোকাবহ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ নিখাৰ মহানগৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যুমুখত পৰিছে এগৰাকী যুৱতী মৃত যুৱতীগৰাকী হৈছে ফটাশীল আমবাৰী নিশা দাস ওচৰ চুবুৰীয়াৰ ঘৰৰ ল'ৰা ছোৱালী টিউচন কৰি ঘৰ চলাই আছিল নিশা দাসে আৰু ডিভাইডাৰত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হৈছে ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ চালকক আৰু এই সন্দৰ্ভত এই শোকাবহ দুৰ্ঘটনা সন্দৰ্ভত কিছু মন্তব্য আছে মন্তব্য আগবঢ়াইছো আমি যেটো আহি পাইছো মানে সব পানবজাৰ দিকৰ পৰা যিখন চাৰিচকীয়া বাহন আৰু পিছত এই ছোৱালীজনী বহি আছিল তো গাড়ীখন হয়তো সিগনেলৰ কাৰণে না কি হ'ল তেওঁলোকে মানে তাত ৰ'ব লগা হোৱাত হয়তো ৰাইট সাইডে ডিভাইডাৰত মানে ড্ৰাইভাৰৰ যেটো সাইড থাকে এটো লগাই দিলে কিন্তু মানে ড্ৰাইভাৰৰ যেটো সাইড ইয়াত লাগিছে ছোৱালীজনী পিছত বহি আছে কিন্তু এটা ঘটনাটো কেনেকৈ কি হ'ল এটো তদন্ত কালতহে কেইজন আছিলে তাত মানে আমিতো এজন পাইছোৱে লগত তেওঁক থানাত লৈ যোৱা হৈছে আৰু এজন তাতে ওচৰৰ মানুহে কৈছে যিখিনি মানুহ তাতে স্পটত পাইছো আমি এজন পলাই যাওঁ বুলি কৈছে কি নাম ছোৱালীজনী ছোৱালীজনী নিহা দাস বুলি এতিয়া গম পাইছো ঘৰ লতাশিল
লতা হিল কিমান বয়স হ'ব 24 ইয়াৰ্ছ মানে গাড়ীখন যিখন গাড়ীত তেওঁলোক আহি আছিল সেইখন গাড়ী ৰাইট চাইডে ডিভাইডাৰ মাৰি তো গাড়ীখন ৰৈ আছে তাতে আৰু পিছত এই ছোৱালীজনীৰ ডেড বডিটো কি গাড়ী আছে কি গাড়ী এইটো এল্টো টাইপ গাড়ী হ'ব চাৰিচকীয়া কিমানজন আছিলে গাড়ীত গাড়ীত এজন পাইছোঁ আৰু যিখিনি মানুহ তাত গেডাৰিং হৈ আছিল এজন পলোৱা বুলি তেওঁলোকেহে কৈছে কি অৱস্থাত আছিলে মানে তেওঁলোকে এনেকে একো বেলেগ গাড়ী খুন্দোৱা নাই তেওঁলোকে বেলেগ গাড়ী খুন্দোৱা নাই নিজে গৈ মাৰিছে নিজে এই যিটো মাজত ডিভাইডাৰ থাকে না ৰাইট চাইডে গাড়ীখন খুন্দি আহি তাতে ৰৈ আছে আৰু ছোৱালীজনী স্পট তাতে ছোৱালীজনী আমি স্পটতে এনেকৈ পাইছোঁ আৰু তাই তাৰমানে টিউশ্যন কৰেতো হয় টিউশ্যনত ওলাই আহিছিল আহি মাকে ফোন কৰোঁতে ক'লে যে মই অলপ কিবা এটা খাই আহিম খাই আহিম বুলি কৈ আৰু তাৰপিছত আৰু অহা নাই তাৰপিছত আৰু পিছত আমি গম পালোঁ এই থানাৰ পৰা এনেকুৱা ফোন কৰিলে তেতিয়া আমি ওলাই আহিলোঁ আৰু ইয়াতে আহি পূৰা শেষেই হ'ল তাইৰ লগততো মই কথাই পতা নাই আজি কেইটামান বজাত ঘৰৰ পৰা ওলাই আহিছিলে তাইতো কেইটামান বজাত আহিছিলে এইটো মইতো ৰাতিপুৱাই ওলাই যাওঁ মাকে গম পাওঁ মই এইটো কথাটো তাৰমানে দিনত তাই তাত টিউশ্যন থাকেতো টিউশ্যন থাকোঁতে আজি কিন্তু টিউশ্যন এডভান্স ওলাই গৈছে এডভান্স ওলাই আহিছে আৰু তাই মই সেইকাৰণে মাকক আহি 8:30মান বজাত খুজিলোঁ এতিয়া টিউশ্যন পৰা নাহে নেকি কৈছে এই ফোন কৰিছোঁ এই কিবা এটা খাই আহিব টিউশ্যনৰ পৰা শেষ কৰি বোলে ঠিক আছে তেতিয়াহ'লে তাই স্কুটি লৈ আহিছিলে তাই স্কুটিখন লৈ আহিছিলে স্কুটিখন এতিয়া ক'ত থৈছে আৰু তাইতো এক্সিডেণ্ট হৈছে গাড়ীত হৈছে গতিকে এতিয়া কথা হ'ল কি এই মই লগৰ কোনোবা আছে নেকি চাব আহিছোঁ স্কুটিখন ক'ত ৰাখি থৈ আহিল মানে গাড়ীত মানে আগে পিছে লগৰ লগত যায় নেকি সেই লগৰ লগত সেনেকুৱা যাই বুট কৰোঁ হয় সেনেকুৱা যাই বুট কৰোঁ এনেইতো ৰাতি বেছি বাহিৰত নাথাকে আজি ধৰক এতিয়া নিশা নহয় এনেকুৱা তাই ধৰক 10টা 10:30 তাইত বাজেই গতিকে আৰু ইমান ভাবিব লগা নাছিল আৰু আমাৰ